নমস্কাৰ প্ৰিয় দৰ্শক, মই শেৱালী। আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, শীতকাল আৰম্ভ হোৱাৰ লগে লগে গাঁঠিৰ বিষ, কঁকালৰ বিষ, অলসতা, লেহেমীয়া হজম, কাহ চৰ্দি আৰু ছাল আদি সমস্যাবোৰৰ যথেষ্ট বৃদ্ধি পায়। আৰু সেইবাবেই মই আজিৰ ভিডিঅ'টিত আপোনালোকক এনে এটা ঘৰুৱা পদ্ধতি ক'ম যিয়ে আপোনাক এই সকলোবোৰ সমস্যাৰ পৰা আঁতৰাই ৰাখিব। ই আপোনাৰ শৰীৰক প্ৰাকৃতিকভাৱে উষ্ণ কৰি ৰাখিব আৰু লগতে আপোনাক প্ৰচুৰ শক্তিও দিব। তেন্তে আহক বেছি পলম নকৰাকৈ ভিডিঅ'টি আৰম্ভ কৰোঁ আৰু জানি লওঁ এই পদ্ধতিটো কি, কেনেকৈ ব্যৱহাৰ কৰিব আৰু ইয়াৰ পৰা আপোনাৰ কি কি লাভ হ'ব আৰু ইয়াৰ লগতে কি সাৱধানতা অৱলম্বন কৰিব লাগিব। প্ৰতি বছৰে শীতকাল আৰম্ভ হোৱাৰ লগে লগে আমি দেখা পাওঁ যে যিসকলে ৫ বছৰ আগতেই আঘাত পাইছিল সেইবোৰো আকৌ সতেজ হৈ পৰে। যিসকলৰ বাত বিষ হৈছে তেওঁলোকৰ বিষ বাঢ়ে, ছাল শুকান হ'বলৈ আৰম্ভ কৰে আৰু শৰীৰ দুৰ্বল হ'বলৈ আৰম্ভ কৰে। আচলতে শীতকালৰ বাবেই শৰীৰত কিছু শাৰীৰিক পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰে। যেনেকৈ তেজৰ চলাচল দুৰ্বল হৈ পৰে, গাঁঠিবোৰ ফুলিবলৈ আৰম্ভ কৰে আৰু বিষাবলৈ আৰম্ভ কৰে আৰু ইমিউনিটি দুৰ্বল হৈ পৰে আৰু ছালৰ তৰলতাও হ্ৰাস পায়। এতিয়া চালে সকলোৰে বাবে পৰিস্থিতি একেই, কিন্তু যিসকলৰ শৰীৰ ভিতৰৰ পৰা শক্তিশালী হয় তেওঁলোকৰ কোনো সমস্যা নহয়। কিন্তু যিসকলৰ শৰীৰ ভিতৰৰ পৰা দুৰ্বল হৈ পৰে তেওঁলোকে গোটেই শীতকালটো অশান্তিত ভুগি থাকে। যদি আপুনি প্ৰথম শ্ৰেণীৰ মানুহৰ ভিতৰত পৰে তেন্তে আপোনাৰ বাবে ঠিকেই আছে, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে নহয়। কিন্তু যদি আপুনি দ্বিতীয় শ্ৰেণীৰ মানুহৰ ভিতৰত পৰে, অৰ্থাৎ ঠাণ্ডাত যদি আপোনাৰ সমস্যা বাঢ়ি যায়, যদি সমস্যাবোৰ সঘনাই দেখা দিয়ে, তেন্তে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে একেবাৰে বিশেষ আৰু অত্যন্তই উপকাৰী হ'ব। ইয়াৰ ফলত আপোনাৰ শৰীৰটো ভিতৰৰ পৰা ইমান শক্তিশালী হ'ব যে ঠাণ্ডাৰ কোনো প্ৰভাৱ আপোনাৰ ওপৰত নপৰিব। এই পদ্ধতিটো আয়ুৰ্বেদিক শৈলীৰ মিশ্ৰণ, যিটো বগা তিল আৰু তিচিৰ বীজেৰে প্ৰস্তুত কৰা হয়। মানে ই বগা তিলেৰে বনোৱা হয় আৰু আপুনি ইয়াক 10 মিনিটতেই ঘৰতে বনাই ল'ব পাৰিব আৰু আজিৰ পৰাই আপুনি এইটোৰ ব্যৱহাৰ আৰম্ভ কৰিব পাৰে। তেনেহ'লে প্ৰথমে এটা কলম আৰু এখন কাগজ লৈ বহি যাওক আৰু এই পদ্ধতিটোৰ বাবে যি যি উপাদান লাগে সেইবোৰ লিখি লওক। এইটো তৈয়াৰ কৰিবলৈ প্ৰথম উপাদানটো যি আপোনাক ল'ব লাগিব আৰু যি একেবাৰে সঠিক সেইটো হ'ল ফ্লেক্সিড অৰ্থাৎ বগা তিল। বগা তিলত ওমেগা-3 ফেটি এচিড আৰু প্ৰচুৰ পৰিমাণে দ্ৰৱণীয় আৰু অদ্ৰৱণীয় ফাইবাৰো থাকে। ই গাঁঠিৰ বিষ কমায়, হাড়ত চৰ্বি জগায় আৰু শৰীৰক ভিতৰৰ পৰা গৰম কৰি ৰাখে। দ্বিতীয়তে পাম্পকিন চিডছ মানে ৰঙালাওৰ বীজ। ইয়াত জিংক আৰু মেগনেছিয়াম থাকে আৰু ই শৰীৰক অত্যন্তই শক্তি দিয়ে। আৰু তৃতীয়টো হৈছে বগা তিল। ইয়াত বহু পৰিমাণে কেলচিয়াম আৰু স্বাস্থ্যকৰ ফেট থাকে, যি শৰীৰৰ শুকানত্ব দূৰ কৰে আৰু লগতে গাঁঠিবোৰ মজবুত কৰে আৰু শৰীৰক উষ্ণ কৰি ৰাখে। চতুৰ্থ উপাদানটো হ'ল শুকান আদা, যিয়ে হজম শক্তি উন্নত কৰে আৰু গাঁঠিৰ বিষৰ বাবে অতি উপকাৰী। পঞ্চম উপাদানটো হ'ল জাতি জলকীয়া, যিটো এই সকলো উপাদানৰ শৰীৰত শোষণ ক্ষমতা বৃদ্ধি কৰে। ষষ্ঠ উপাদান হ'ল সৰু ইলাচি, যিয়ে এই উপাদানটোক মৃদু সুগন্ধি দিয়ে আৰু হজম শক্তিত সহায় কৰে। আৰু শেষৰ উপাদানটো হ'ল গুড়। পৰিমাণৰ কথা ক'বলৈ গ'লে আপুনি ল'ব লাগিব তিচি বীজ 100 গ্ৰাম, ইয়াৰ পিছত আপুনি ল'ব লাগিব ৰঙালাওৰ বীজ 40 গ্ৰাম, ইয়াৰ পিছত ল'ব লাগিব বগা তিল 40 গ্ৰাম, আপুনি শুকান আদাৰ গুড়ি ল'ব লাগিব এচামুচ, জাতি জলকীয়াৰ গুড়ি ল'ব লাগিব আধা চামুচ, 4টা সৰু ইলাচি ল'ব লাগিব, তাৰ পিছত আপুনি ল'ব লাগিব গুড়ি কৰি লোৱা গুড় 2 চামুচ। প্ৰিয় দৰ্শক, এই 7টা উপাদানেই আজি আমাৰ ঘৰুৱা উপায়। মই কোৱা পৰিমাণটো প্ৰায় 10ৰ পৰা 12 দিনৰ বাবে যথেষ্ট আৰু মই এইটোৱে পৰামৰ্শ দিম যে আপুনি এই উপাদানটো একবাৰত ইয়াতকৈ অধিক নবনাব। কিয়? কাৰণ এই গুড়িযুক্ত উপাদানসমূহ বেছি সময় সংৰক্ষণ কৰিলে ইয়াৰ প্ৰভাৱ কমি যায়। গতিকে আপুনি ইয়াক এবাৰ বনালে 10ৰ পৰা 12 দিনৰ ভিতৰত শেষ কৰিব লাগে।
আৰু তাৰ পিছত পুনৰ নতুনকৈ প্ৰস্তুত কৰিব লাগে যাতে আপুনি ইয়াৰ পৰা সৰ্বাধিক লাভ কৰিব পাৰে। তেন্তে এইটো হৈছে উপাদানসমূহৰ কথা। এতিয়া জানো যে এই উপাদানসমূহৰ পৰা মিশ্ৰণটো কেনেকৈ প্ৰস্তুত কৰিব লাগে আৰু ইয়াক আমি কেনেকৈ ব্যৱহাৰ কৰিব লাগে। প্ৰিয় দৰ্শক, এই মিশ্ৰণটো বনোৱা বহুত সহজ। আপুনি প্ৰথমে কৰিবলগীয়া কাম হৈছে এই তিনিটা উপাদান লোৱা, অৰ্থাৎ তিচি, ৰঙালাওৰ বীজ আৰু তিল। এইবোৰ আপুনি এবিধ এবিধকৈ এখন কেৰাহীত ল' ফ্লেমত শুকানকৈ ভাজি ল'ব লাগিব। বেছিকৈ ভাজিব নালাগে, মাত্ৰ 1 পৰা 2 মিনিট ভাজিব। আৰু যেতিয়া ইয়াৰ পৰা এটা ভাজা ধৰণৰ সুগন্ধ আহিবলৈ ধৰিব, তেতিয়া এইবোৰ উলিয়াই এটা পাত্ৰত মিলাই ৰাখিব। ঠাণ্ডা হোৱাৰ পিছত এইবোৰ মিক্সাৰ গ্ৰাইণ্ডাৰত লৈ মটা মটাকৈ গুড়ি কৰি লওক। ইয়াক আপুনি বেছি মিহিকৈ গুড়ি কৰিব নালাগে, মাত্ৰ অলপ মটা মটাকৈ গুড়ি কৰি ল'ব। তাৰ পিছত ইয়াৰ ভিতৰত বাকী থকা সকলো উপাদান দিয়ক, অৰ্থাৎ গুড়ি কৰি লোৱা শুকান আদা, গুড়ি কৰি লোৱা জাতি জলকীয়া আৰু গুড়ি কৰি লোৱা গুড়। এইবোৰ ইয়াৰ ভিতৰত মিলাই দিয়ক। আৰু তাৰ পিছত এইটো পুনৰ গ্ৰাইণ্ডাৰত দি মিক্স কৰক, যাতে সকলো উপাদান ভালদৰে একেলগে মিক্স হৈ যায়। তাৰ পিছত এই মিশ্ৰণটো আপুনি এটা কাঁচৰ বৈয়ামত ভৰাই থৈ ফ্ৰিজত সংৰক্ষণ কৰি ৰাখিব। ব্যৱহাৰ কৰিবলৈ প্ৰতিদিনে পুৱা ইয়াৰ পৰা মাত্ৰ এচামুচ ল'ব লাগিব, অৰ্থাৎ প্ৰায় 10 গ্ৰাম লওক। এই পাউডাৰটো এগিলাচ গৰম গাখীৰৰ সৈতে মিহলাই ব্ৰেকফাষ্ট কৰাৰ পিছত খাব। যদি আপুনি পুৱাতে ইয়াক ল'ব নোৱাৰে, তেন্তে নিশা শোৱাৰ সময়তো ইয়াক ব্যৱহাৰ কৰিব পাৰে। এটা কথা সদায় মনত ৰাখিব যাতে ইয়াত সদায় পৰিষ্কাৰ আৰু সম্পূৰ্ণৰূপে শুকান চামুচে ব্যৱহাৰ কৰিব, যাতে মিশ্ৰণখিনি সোনকালে বেয়া নহয়, আৰু তৎক্ষণাত ইয়াক বন্ধ কৰি দিব। এই গুড়ি দৈনিক ব্যৱহাৰ কৰিলে আপোনাৰ শৰীৰৰ তাপ স্বাভাৱিকতে বৃদ্ধি পাব, হাড় আৰু গাঁঠিৰ বিষ কমি যাব, আপোনাৰ গাঁঠিবোৰ নমনীয় হৈ পৰিব, শীতকালত বৃদ্ধি পোৱা সমস্যাবোৰ কমি যাব, আপোনাৰ শৰীৰেও শক্তি লাভ কৰিব আৰু আপোনাৰ ছালখন কোমল আৰু জিলিকি উঠিব। প্ৰিয় দৰ্শক, যদি আপোনাৰ লুজ মোচন থাকে বা ইয়াৰ ভিতৰত থকা কোনো বস্তুৰ যদি এলাৰ্জি থাকে বা গৰম বস্তুবোৰ যদি আপোনাক চুট নকৰে, তেতিয়াহ'লে আপুনি ইয়াক আধা চামুচৰ পৰা ষ্টাৰ্ট কৰিব পাৰে। যদি সকলো ঠিক-ঠাক থাকে, তেন্তে আপুনি অলপ অলপকৈ ইয়াৰ পৰিমাণ বঢ়াব পাৰে আৰু এচামুচকৈ লৈ খাই থাকিব পাৰে। কিন্তু যদি ইয়াক লোৱাৰ পিছত আপোনাৰ সমস্যা বৃদ্ধি পায়, যদি আপোনাক ভয় লগা অনুভৱ বা অস্বস্তি হৈছে, তেন্তে এইটো লোৱা আপুনি বন্ধ কৰি দিয়ক। আৰু যদি আপোনাৰ ডায়েবেটিছ আছে, তেন্তে ইয়াত গুড় নিদিব, মিশ্ৰি আদিৰ দৰে একো বস্তু নিদিব। গুড় নোহোৱাকৈ, মিঠা নোহোৱাকৈ ইয়াক ব্যৱহাৰ কৰক, যাতে আপোনাৰ চুগাৰৰ পৰিমাণ নাবাঢ়ে। যদি আপুনি এই মিশ্ৰণটো কণ্টিনিউ 10 দিনলৈকে লয়, তেন্তে আপোনাৰ শৰীৰৰ ভিতৰৰ পৰা এটা নতুন সতেজতা, এটা নতুন শক্তি অনুভৱ কৰিব। প্ৰিয় দৰ্শক, আশা কৰোঁ এই তথ্য যদি আপোনালোকৰ কাৰণে সহায়ক হ'ল, তেন্তে ভিডিঅ'টিত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।